গুড ইভিনিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মই ভগৱানৰ কৃপাত ভালে আছোঁ। আৰু পিছে মোৰ মাতটো শুনি ধৰিব পাৰিছেই চাগে। এইকেইদিন একদম জ্বৰে চৰ্দিয়ে উঠিবই পৰা নাই বুজিছেনে। সেইকাৰণে চব কাম সেইদিনা ভাইটিয়ে কৰিলে। ভিডিঅ'টো আছিল সৰস্বতী পূজাৰ দিনা, মানে সৰস্বতী পূজালৈ যোৱাৰ আগমুহূৰ্তত। প্ৰত্যেক সৰস্বতী পূজাতে আমাৰ ককা আৰু আইতাৰ হৈ মানে প্ৰসাদ এমুঠি আগবঢ়াই দিয়া হয়। তাৰ কাৰণে ইয়াৰ যোজা চলি আছে। আৰু সেইকাৰণে পোনপ্ৰথমে ধুনীয়াকৈ কলপাত কাটি লৈ ৰ'দত শুকুৱাই থৈছে, মানে ৰ'দত দি থ'লে লেৰেলি যায়তো, এইটো ধুনীয়াকৈ মানে ফাটি নাযায় আৰু। তাৰপিছত এয়া ধুনীয়াকৈ প্ৰসাদৰ কাৰণে কুঁহিয়াৰ ৰেডি কৰিছে। এয়া দেখিছেনে, মই একদম পূৰা ভিডিঅ' কৰাতহে লাগিছোঁ আৰু, যিহেতু একো কাম কৰিব পৰা নাই। সেইদিনা খুব জ্বৰ হৈ আছিলে, জ্বৰ চৰ্দি মাথা বিষ, আৰু ছিজনটোৱে এনেকুৱা পৰিছে নহয়নে বাৰু, এনেকুৱা দিনত হয়েই আৰু। তাৰপৰা এয়া কুঁহিয়াৰ কাটি মেলি হৈ গ'ল। ময়ো এয়া গা পা ধুই আহিছিলোঁ, তাৰে ক্লিপ এটা লৈ থ'লোঁ। তাৰপিছত এয়া মায়েও কাম বন কৰি গা পা ধুই মেলি আজৰি হ'ল। তাৰপিছত এয়া ফল মূল অলপো কাটি লোৱা হ'ল। মানে সৰস্বতী পূজালৈ যাব লাগিব নহয় জানো, সেইকাৰণে মানে পূৰা স্পীড আৰু ফুল স্পীড কাম। ভাইটিয়ে এয়া যোজা কৰিছে। তাৰপিছত এয়া ধুনীয়াকৈ প্ৰসাদৰ কাৰণে ৰেডি কৰাৰ পিছত সকলোকে পাতখিনি বিলাই দিয়া হ'ল। মানে কি হয়, মানে সৰুকৈ ঘৰতে এনেদৰে প্ৰসাদ এমুঠি আগবঢ়াই দিয়ে আৰু, কাৰণ আজিৰ দিনটোততো সকলো ব্যস্ত হৈ থাকে নহয়নে বাৰু। সৰস্বতী পূজা বুলি ক'লে আৰু ৰাতিপুৱা হ'ল মাত্ৰ সৰুৰ পৰাই বৰ বেলেগ এটা ফূৰ্তি লাগি থাকে। স্কুললৈ যাম, ঘূৰিম ফুৰিম, প্ৰসাদ খাম নহয়নে বাৰু। ভিডিঅ'টো যদি